নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে স্কৰডিমিলৈ স্বাগতম জনাইছো ওয়েলকাম টু স্কৰডিমি ইতিমধ্যে আপোনালোকে গম পায় যে পিএনআৰডিৰ আসামৰ কিছুমান পোষ্ট ওলাইছিলে কন্ট্ৰাকচুৱেল পোষ্ট কিছুমান ওলাইছিলে অলমোস্ট 1508টা 1508 okay almost ইমান কি হয় পোষ্ট ওলাইছিলে কোড পিএনআৰডি ঠিক আছে এতিয়া এই পোষ্ট সমূহৰ আমি যদি চাও পোষ্ট সমূহৰ যেনেকুৱাকে তাতে আমাক দিয়া হৈছিলে এই 1508টা পোষ্ট কোন কিহৰ পোষ্ট আছিলে যেনেকুৱাকে ইয়াতে আছিলে আপোনাৰ ধৰিলক এক্ৰিডেট ইঞ্জিনিয়াৰ আছিলে গ্ৰাম रोजगार সহায়ক আছিলে কম্পিউটাৰ এসিস্ট্যান্ট আছিলে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ আছিলে তো সকলোখিনিক লৈ পেলাই ইমানখিনি পোষ্ট ওলাইছিলে অলৰেডি ইয়াৰে যি ফৰ্ম ফিলআপ আছিলে ফৰ্ম ফিলআপ শেষো হৈ গল 22 ফেব্ৰুৱাৰীৰ পৰা ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিল আৰু 22 মাৰ্চত এই ফৰ্ম ফিলআপ হৈ গল ওকে ইয়াতে এতিয়া আমি যদি চাও যিকেইটা আমাৰ পোষ্ট আছে আপোনালোকে নোটিফিকেশনটো হয়তো পঢ়িছে যদি এক্সাম দিব গৈ আছে তো ইয়াতে যিকেইটা পোষ্ট আছিলে সেই পোষ্টসমূহৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি হ'ব লাগিব সেই কোৱালিফিকেশন খিনিও ইয়াতে এডুকেশনাল কোৱালিফিকেশন হওক কি হওক গোটেইখিনি ভালকে দিয়া হৈছিলে accredited engineer কথা আমি যদি কও তাত সিভিল ইঞ্জিনিয়াৰিংত ডিপ্লোমা লাগিব বুলি কৈছিলে লগতে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ঠিক আছে আৰু বাকি যে গ্ৰাম रोजगार সহায়ক হওক কম্পিউটাৰ এসিস্ট্যান্ট হওক কম্পিউটাৰ পঞ্চায়ত কোঅৰ্ডিনেটৰ হওক তাত যি কোনো আপোনালোকে এটা সাবজেক্ট বা যি কোনো ধৰিলক আৰ্টস কমাৰ্চ সায়েন্স বুলি একো নাই আপোনালোকে জাস্ট গ্ৰেজুৱেট হ'ব লাগিব বুলি কৈছে আৰু হে ইনষ্টিটিউট যিখন ইনষ্টিটিউচনৰ পৰা আপোনালোকে গ্ৰেজুৱেট হয় পাস আউট হয় আপোনালোকৰ গ্ৰেজুৱেচনত 50% মাৰ্কস লাগিব বুলি কৈছে ৰাইট ডিসটেন্সৰ পৰা যদি আপোনালোকে ডিইসি ইউজিসি এআইসি সিটি কৰিছে হেবোৰ ভ্যালিড হ'ব বুলি কোৱা গৈছিলে ৰাইট আৰু মিনিমাম 6 মান্থছৰ আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশনৰ এখন মানে ডিপ্লোমা লাগিব বুলি কৈছিলে ওকে সো এখিনি আছিল মেইন এতিয়া আজিৰ আমি যিখন কোৱেশ্চন পেপাৰ ইয়াতে লৈ আহিছো দেখিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ৰাইট তো এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখন আপোনালোকৰ যিকেইটা ইঞ্জিনিয়াৰিংৰ বাহিৰে গ্ৰাম रोजगार সহায়ক কম্পিউটাৰ এসিস্ট্যান্ট গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ হওক এইখিনিত আপোনালোকৰ কাম আহিব ওকে আৰু মই যিখিনি আপোনালোকৰ লগত পঢ়াম এই কেইটা পোষ্টৰ লগত ৰিলেটেড আপোনালোকৰ লগত মই তেনেকুৱা কোৱেশ্চনবোৰ ডিসকাস কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন বা কেনেকুৱা ধৰণৰ টপিক পঢ়িব লাগিব আগে পিছে কেনেকুৱা আহি গৈছে এতিয়া আমি যে কিবা এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰো আপোনালোকে যে কিবা এটা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰে কৰিলে প্ৰথমতে আপোনালোকে হে এক্সামটোৰ বিষয়ে চাই লয় হয়নে যে এক্সামটো কি হয় এক্সামটোৰ সিলেবাস কি হয় ৰাইট ফাৰ্স্ট এক্সামটোৰ বিষয়ে জানিব তাৰ পিছত সিলেবাস চাব সিলেবাস হোৱাৰ পিছত আপোনালোকে চাব পিওয়াইকিউ যে হে এক্সামটোৰ লগত ৰিলেটেড আগতে মানে এক্সাম হৈছে নে যদি হৈছে তেতিয়া হলে আমি কৰবাত আগতে হৈ যোৱা এক্সামৰ কোৱেশ্চন পেপাৰবোৰ পাওনে পিওয়াইকিউ চালে আমাৰ কাৰণে কি ভাল হয় আমি যেতিয়া পিওয়াইকিউ চাও যিকোনো এটা এক্সামৰ আমি গম পাও যে কোনবোৰ টপিকছৰ পৰা কোৱেশ্চনছ আহিছে কোনবোৰ টপিকছ আমি পঢ়িব লাগিব ওকে কাৰণ এতিয়া জিকে বুলি যদি মই আপোনালোকক কও জিকে এখন বিশাল সাগৰ কোনটো পঢ়িব কোনটো এৰিব আমি ক'ব নোৱাৰো ৰাইট হেহে আমি কি কৰো যিমান এক্সাম হৈ যায় সেই এক্সামবোৰৰ যেতিয়া আমি পিওয়াইকিউ এনালাইসিস কৰিম আমি গম পাও যে কোনবোৰ টপিক একচুয়ালি আমি পঢ়িব লাগে কোনবোৰ টপিকৰ ওপৰত সচৰাচৰ এক্সামত কোৱেশ্চন সুধি থাকে আৰু সেইখিনিৰ ওপৰতে হেতুৰ ওপৰতে বেস কৰি পেলাই আমি এনেকে পিএনআৰডিৰ কাৰণে প্ৰিপাৰেচন কৰিম পুৰা কমপ্লিটলি ফ্ৰীত মই সিৰিজ লৈ আহিম পিএনআৰডিৰ কাৰণে প্ৰথমতে আমি পিওয়াইকিউ চাই লও ওকে আজি পাৰ্ট 1 আৰু পিছত আমি বেলেগ কেটা পাৰ্টটো গুটেই পিওয়াইকিউ ডিসকাস কৰি দেন টপিক হিচাপে তেনেকুৱাকে আমি এমসিকিউ প্ৰেক্টিস কৰিম প্ৰথম আপোনালোকে কোৱেশ্চন খিনি যদি চাই তেতিয়া হলে আপোনালোকে দেখিব যে ইয়াতে আমাৰ অসমৰ বিষয়ে বহুত কেটা কোৱেশ্চন আহিছে ওকে এটো আসাম হিষ্ট্ৰীৰে হওক আসাম পলিটি হওক জিওগ্ৰাফি হওক অসমৰ লগত ৰিলেটেড বহুত কোৱেশ্চন আহিছিলে যোৱাবাৰৰ কোৱেশ্চন মানে এই কোৱেশ্চন পেপাৰখনত প্ৰথম কোৱেশ্চনটো কৈছে যে আমাৰ ইন আসামত অইল অকাৰেন্স প্ৰথমতে কোনে ডিসকভাৰ কৰিছিলে বা আমি যদি চাও ফাৰ্স্ট অইল অকাৰেন্স ফাৰ্স্ট তেল আমাৰ অসমত কোনে ডিসকভাৰ কৰিছিলে সন খুব কম সোধে এক্সামবোৰত এনেকুৱা ক্ষেত্ৰত বিশেষকে নাম সোধে বা কোত আৱিষ্কাৰ কৰা হৈছিল তেনেকুৱাকে সোধে আমি যদি চাও অলমোস্ট 1825 সেইখিনি মান সময়ত 1825 এই টাইম পিৰিয়ডত এইখিনি সময়ত লেফটেনেন্ট আৰ উইলকছ তেখেতৰ দ্বাৰা
লেফটেনেণ্ট আৰ উইলকক্সৰ দ্বাৰা এতিয়া চাওক সেকেন্ডটো আছে মেজৰ আৰ উইলকক্স ওকে তো লেফটেনেণ্ট আৰ উইলকক্সৰ দ্বাৰা অলমোস্ট 1825 আমাৰ যিখিনি নৰ্থ ইষ্ট ৰিজিয়ন হয় এতিয়া নৰ্থ ইষ্ট ৰিজিয়ন আৰু যিখিনি বিশেষকৈ আপাৰ আসাম ৰিজিয়ন হয় তাতে তেখেতে কিছুমান অইল তেলৰ কিছুমান স্পটিং বা অইলৰ কিছুমান স্পটিং তেনেকুৱাকে তেওঁ দেখিছিলে অইল সিপেজৰ কিছুমান তেখেতে কি দেখিছিলে স্পটিং দেখিছিলে ওকে আৰু পিছত গৈ পেলাই ডিগবৈ আমি জানো যে আমাৰ এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত হয় ডিগবৈত অইল ৰিফাইনাৰী ক'ত আছিলে ডিগবৈত ৰাইট আমাৰ অসমৰো আমি যদি কওঁ তেতিয়া হলে হ'ব ডিগবৈ তো পিছত গৈ পেলাই অলমোস্ট 1889 মানত ডিগবৈ কমাৰ্শিয়েলি ফাৰ্স্ট তেলৰ খনন ফাৰ্স্ট মানে কমাৰ্শিয়েল আমি যদি চাওঁ তেতিয়া হলে ফাৰ্স্ট কমাৰ্শিয়েল ক'ত আৰম্ভণি হৈছিলে ডিগবৈত আৰম্ভ হৈছিলে তেলৰ খনন বাণিজ্যিকভাৱে ড্ৰিল ক'ত কৰা হৈছিলে অলমোস্ট 1889 ত ডিগবৈত আৰু ডিগবৈতে পিছত গৈ পেলাই 1901 চনত অইল ৰিফাইনাৰী আৰম্ভণি অইল ৰিফাইনাৰী প্ৰতিষ্ঠা কৰা হয় আৰু এইটো অইল ৰিফাইনাৰী আমাৰ এছিয়াৰ লগতে অসমৰ লগতে অসম ভাৰত এইবোৰৰ লগতে গোটেই এছিয়াৰ ভিতৰত আটাইতকৈ কি হয় এটা এছিয়াৰ ভিতৰত আমি যদি চাওঁ তেতিয়া হলে এছিয়াৰ ভিতৰত মানে এতিয়াও কাৰ্যক্ষম হৈ থকা আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হৈছে ডিগবৈ ৰাইট অসমৰ প্ৰথমটো তেল শোধনাগাৰ বুলি ক'লে কি হ'ব হেতুও হ'ব কি ডিগবৈ ৰাইট ওকে কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1901 চনত এতিয়া আমাক কেতিয়াবা সুধিব পাৰে যে 1889 ত মই যে ক'লো ডিগবৈত ফাৰ্স্ট কমাৰ্শিয়েল ড্ৰিল ষ্টাৰ্ট কৰা হৈছিলে এটো কাৰ দ্বাৰা কৰা হৈছিলে কেতিয়াবা তেনেকেও সুধিব পাৰে আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ দ্বাৰা কৰা হৈছিলে মনত ৰাখিব এইখিনি কাৰ দ্বাৰা কৰা হৈছিলে আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ দ্বাৰা কৰা হৈছিলে ওকে এখনটো হৈ গ'ল PYQ ঠিক আছে আমি পিছত আকৌ এনেকুৱা ধৰণৰ কোৱেশ্চন বুৰে ভালকে আমি বুজি যাম তেতিয়া আমি যেনেকে মই পঢ়াও আগে পিছে আপোনালোকে গমে পাই যে এটা কোৱেশ্চনৰ পৰা আমি গোটেই টপিকটো কভাৰ কৰিবলৈ ট্ৰাই কৰিম ওকে কোৱেশ্চনৰ আনসাৰ পাই গলো তাৰ পাছত কৈছে the first capital of the Ahom kingdom was established at একেবাৰে ইজি আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে চৰাইদেউ ৰাইট অৰ্থাৎ 1253 চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰে চুকাফাই আমাৰ ভাৰতবৰ্ষলৈ অসমলৈ কেতিয়া আহিছিলে 1228 ত তেখেতে পাটকাই পৰ্বত পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰে 1253 তেখেতে আহোমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউত কি হয় প্ৰতিষ্ঠা কৰে এতিয়া কোনে প্ৰতিষ্ঠা কৰিছিল চুকাফা শৰাইঘাটটো ৰাজধানী নাছিলে শৰাইঘাট কি হয় শৰাইঘাটৰ কথা আমি কি পাও যে 1671 1671 চনত বেটেল অফ শৰাইঘাট হৈছিলে ৰাইট বেটেল অফ শৰাইঘাট অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ হৈছিলে কাৰ মাজত হৈছিলে বিটুইন আহোম এণ্ড মোগল আহোম আৰু মোগলৰ মাজত হৈছিলে ৰাইট আৰু আহোম আৰু মোগলৰ একেবাৰে শেষৰখন যুদ্ধ কি আছিল 1682 ত হৈছিলে বেটেল অফ ইটাখুলি ৰাইট এতিয়া চাও আমি যদি ইয়াতে ৰাজধানী কেইখনৰ আহোমৰ ক্যাপিটেলৰ কথা যদি চাও ক'ত ৰাজধানী আছিল চুকাফাৰ পিছত চৰাইদেউত যেতিয়া তেখেতে ৰাজধানী প্ৰতিষ্ঠা কৰে তাৰ পাছত ৰাজধানী স্থানান্তৰ কৰা হৈছিল বকতালৈকে ওকে ৰাজধানী স্থানান্তৰ একচুয়ালি স্বৰ্গোৱালৈকে ৰাজধানী স্থানান্তৰ কৰা হৈছিল তো ইয়াতে মই কি কলো সুদাংফা যাক বামুনি কোঁৱৰ বুলি কোৱা হয় তেখেতে স্বৰ্গোৱালৈকে ৰাজধানী স্থানান্তৰ কৰিছিল ৰাইট স্বৰ্গোৱালৈকে ৰাজধানী স্থানান্তৰ কৰিছিল আৰু বামুনি কোঁৱৰ বুলি কিয় কোৱা হয় বিকজ বামুনৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল হেহে তাওখান্তিৰ পুতে তাৰ পাছত বহুত বছৰ পিছত অলমোস্ট 100 বছৰ মান পিছত ৰজা হয় সুহুংমুং আৰু সুহুংমুঙে দিহিঙৰ পাৰৰ বকতালৈকে ৰাজধানী স্থানান্তৰ কৰিছিল হেহে তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হয় তাৰ পাছত আমি পাও শুক্লেনমুং ওকে আমি পাও শুক্লেনমুং যাক গড়গয়া ৰজা বুলি কোৱা হয় গড়গয়া ৰজা এটো কানে কোৱা হয় বিকজ তেখেতে ৰাজধানী স্থানান্তৰ কৰিছিল গড়গাঁওলৈকে তাৰ পাছত আমি একেবাৰে শেষৰ আকৌ আমি পাও ৰুদ্ৰসিংহ লাইকোৱাৰ বুলিও যে কয় ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী স্থানান্তৰ কৰিছিল ক'ত ৰংপুৰলৈকে আৰু একেবাৰে শেষৰখন ৰাজধানী হৈ গ'ল যোৰহাটত আহোমৰ ৰাজধানী স্থানান্তৰ কৰিছিল গৌৰীনাথ সিংহই তৃতীয় মুৱামৰীয়া বিদ্ৰোহৰ পিছত গৌৰীনাথ সিংহই যোৰহাটলৈকে কি কৰে ৰাজধানী স্থানান্তৰ কৰিছিল এইকেইখন হৈ গ'ল আহোমৰ কোন গৰাকী ৰজাই কেতিয়া ক'ত ৰাজধানী স্থানান্তৰ কৰিছিল মনত ৰাখিব ওকে তাৰ পাছত ৰংঘৰৰ কথা সুধিছে ৰংঘৰটো কোনে বনাইছিল
এতিয়া প্ৰথমটো ৰংঘৰ বেলেগে বনাইছিলে এতিয়াৰটো ৰংঘৰ আজি থকা ৰংঘৰটো বেলেগে বনাইছিলে দুটা নামে অপচনত দিয়া হৈছে আমি যদি চাও ইয়াতে মই এটা বস্তু লগাই দিলো প্ৰেজেন্ট বুলি লগাই দিলো ঠিক আছে বৰ্তমানৰ ৰংঘৰটো কোনে বনাইছিলে ওকে এতিয়া আমি ৰংঘৰৰ কথা যদি কও আমাক ৰংঘৰৰ লগত এটা এনেকুৱাকে কোৱেশ্চন সুধিব পাৰে যে আমাৰ অসমৰ বা অসম বুলি নহয় আমি যদি ইয়াতে গুটে এছিয়াৰ কথা যদি কও এছিয়াৰ প্ৰথমটো প্ৰেক্ষাগৃহ বা এমপি থিয়েটাৰ কি হয় ওকে ফাৰ্স্ট এমপি থিয়েটাৰ ইন আসাম ওকে অসমৰটো হয় লগতে এছিয়াৰ বুলিও কনসিডাৰ কৰা হয় অসমৰ প্ৰথমটো প্ৰেক্ষাগৃহ ওকে অসমৰ প্ৰথমটো প্ৰেক্ষাগৃহ বা এমপি থিয়েটাৰৰ কথা যদি সোধে হেতু হৈছে কি ৰংঘৰ প্ৰথম যেটো ৰংঘৰ আছিলে বা বেতেৰে সেই ৰংঘৰটো প্ৰথম ৰংঘৰটো বনাইছিলে ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহৰ পিছত তেখেতৰ পুত্ৰ প্ৰমত্ত সিংহই আজিৰ যেটো ৰংঘৰ প্ৰেজেন্ট যেটো ৰংঘৰ সেই ৰংঘৰটো তেখেতে বনাইছিলে ওকে সো আনসাৰ পাই গলো একেবাৰে ইজি তাৰ পিছত কৈছে which town of Assam is known as the city of eternal romance অৰ্থাৎ চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয় এই চহৰখনক আমি সিটি অফ ইটাৰনেল ৰোমাঞ্চৰ উপৰিও আমি এইখনক দ্য ব্লাড সিটি বুলিও কও অৰ্থাৎ ইয়াতে হৰিহৰৰ যুদ্ধ হোৱা বুলি কোৱা হয় বা দ্য সিটি অফ ব্লাড বুলি কোৱা হয় সিটি অফ ইটাৰনেল ৰোমাঞ্চৰ বাহিৰে দ্য সিটি অফ ব্লাড বুলিও কোৱা হয় হৰিহৰৰ যুদ্ধ হৈছিল আৰু সেইখন কি হয় এইখন হৈছে তেজপুৰ ওকে এতিয়া আমাৰ অসমৰ এনেকুৱা বিভিন্ন ঠাই আছে যিবোৰৰ কিবা নহয় কিবা নিকনেম আছে এবাৰ আমি সেই বস্তুখিনিয়ে চাই থৈ দিও যেনেকুৱাকে একেবাৰে ইজি যদি আপোনালোকক গেটৱে অফ আসাম বুলি কয় অৰ্থাৎ গেটৱে অসমৰ বা নৰ্থ ইষ্টৰ প্ৰৱেশদ্বাৰ বুলি যদি সোধে তেতিয়া হলে আমি কাক কম গুৱাহাটী ৰাইট গুৱাহাটীক কি বুলি কোৱা হয় গেটৱে অফ আসাম বা গেটৱে অফ আমি আসামটো একচুয়ালি নহয় অসম বুলি কও বাট নৰ্থ ইষ্টৰ গেটৱে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি যদি কয় তেতিয়া কি হ'ব গুৱাহাটী নৱদ্বীপ অফ আসাম অসমৰ নৱদ্বীপ বুলি কাক কোৱা হয় নৱদ্বীপ অফ আসাম অসমৰ নৱদ্বীপ বুলি কাক কয় এন ফৰ নৱ আৰু এন ফৰ কি হৈ যাব নলবাৰী ঠিক আছে মেনচেষ্টাৰ অফ আসাম অসমৰ মেনচেষ্টাৰ বুলি কাক কয় মেনচেষ্টাৰ অফ আসাম অসমৰ মেনচেষ্টাৰ বুলি কাক কয় শুৱালকুছি ৰাইট শুৱালকুছিক অসমৰ মেনচেষ্টাৰ বুলি কোৱা হয় স্কটলেণ্ড অফ আসাম অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি কাক কয় হাফলং ৰাইট তাৰ পাছত তীৰ্থনগৰী বুলি যদি সোধে তীৰ্থনগৰী বুলি যদি কয় তীৰ্থনগৰী বুলি কলে আমি কাক কম বৰপেটা ওকে মাজুলীক নহয় কিন্তু বৰপেটাক তীৰ্থনগৰী বুলি কয় আৰু পঞ্চতীৰ্থ কোট আছে বুলি যদি সোধে আমাক পঞ্চতীৰ্থ কোনখন ঠাই পঞ্চতীৰ্থৰ কাৰণে বিখ্যাত বুলিও সোধে ন তো পঞ্চতীৰ্থ কোট আছে হাজো ৰাইট হয়গ্ৰীৱ মাধৱ মন্দিৰ এইবোৰ পোৱামক্কা এইবোৰক লৈ পেলাই পঞ্চতীৰ্থ আমি কোট পাও হাজোত পাও ৰাইট তাৰ পাছত আকৌ ডিব্ৰুগড়ৰ কথা আমাক সুধিব পাৰে টি সিটি অফ ইণ্ডিয়া আমাক যদি টি সিটি অফ ইণ্ডিয়া বুলি কয় ইণ্ডিয়াৰ টি সিটি বুলি যদি কয় তেতিয়া হলে হ'ব ডিব্ৰুগড় ডিগবৈ কি হ'ব ডিগবৈৰ কথাটো অলৰেডি আমি পঢ়িলো অইল সিটি অফ ইণ্ডিয়া বুলি কলে কি হ'ব ভাৰতৰ অইল সিটি বুলি কলে আমি কাক কম ডিগবৈ বা অসমৰ তৈল নগৰী বুলি কলে আমি কাক কম ইণ্ডিয়াতকে অসমটো বেছিকে খাতে আৰু অইল সিটি অফ আসাম বুলি কলে আমি কাক কম ডিগবৈ ৰাইট ওকে এইখিনি মনত থাকিব আপোনালোকৰ আৰু বাকি খিনিটো কলোৱে মই Okay, so next question ole ami goisu etia ki ase the Assam Day is celebrated on Ochom Dibok ketia celebrate kora hoy Ochom Dibok tok ami ako ki bole ko Sukapha Dibok buliu ko re orthat 1228 or 2 December Sukaphai Patkai Porbot par hoi pelai amar Brahmaputra Valley yate dekhete probek korisile Ochomot probek korisile heye he 2 December tarik tu ami Ochomot Ochom Dibok ba Sukapha Dibok hisabe palon koru এতিয়া সুকাফা দিবকটো আগৰ পৰা পালন কৰি অহা হৈছে but almost 1987 মানত হে যিদিনাখন 2 ডিসেম্বৰ আছিল 1987 অৰ 2 ডিসেম্বৰত হে সময়ৰ যিগৰাকী সিএম আছিল প্ৰফুল্ল কুমাৰ মহন্ত তেখেতে জজ খেল পথাৰত উপস্থিত হৈ পেলাই তেখেতে আনুষ্ঠানিকভাৱে অফিচিয়ালি তেখেতে ঘোষণা কৰিছিল যে 2 ডিসেম্বৰ তাৰিখটো আমি সুকাফা দিৱসৰ লগতে অসম দিৱস হিচাপেও আমি কি কৰিম উদযাপন কৰিম বুলি তেখেতে
আনুষ্ঠানিকভাৱে ঘোষণা কৰে কিন্তু ইয়াৰ আগতে মানে কেতিয়াৰ পৰা আৰম্ভণি হৈছিলে আমি যদি চাওঁ এগৰাকী ব্যক্তি আছিলে ভীমকান্ত বুঢ়াগোহাঁই বুলি তো ভীমকান্ত বুঢ়াগোহাঁই তেখেতে অলমোস্ট 1972 মানত ঠিক আছে ভীমকান্ত বুঢ়াগোহাঁই তেখেতে কি কৰিছিলে 1972 মানত তেখেতে চুকাফাৰ এই দিনটো স্মৰণীয় কৰি ৰাখিবৰ কাৰণে তেখেতে এইটো প্ৰথমতে আৰম্ভণি কৰিছিলে ওকে সো অফিচিয়ালি আমি যদি চাওঁ 1987 পৰা অসম দিৱসৰ আৰম্ভণি হয় চুকাফা দিৱসৰ আৰম্ভণি কোনে কৰিছিলে ভীমকান্ত বুঢ়াগোহাঁই 1972 পৰা আৰু কেতিয়া পালন কৰো 2 ডিসেম্বৰ ক্লিয়াৰ হল একেবাৰে ইজি আমাক সুধিছে তৃতীয় ইয়াণ্ডাবু কাৰ মাজত হৈছিলে ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে এটা আছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে কোন আছিল ৰজা কোন কিহৰ ৰজা হয় মানৰ ৰজা এতিয়া কথা হল যে ইষ্ট ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল আমি ইয়াতে যদি চাওঁ তেতিয়া হলে 24 ফেব্ৰুৱাৰী 1826 okay 1826 or 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু ট্ৰিটি হৈছিল okay আৰু 1826 ৰ পৰা 1947 লৈকে সেই টাইম পিৰিয়ড খিনিক আমি অসমৰ কি বুলি কও মডাৰ্ন এৰা বুলি কও অসমৰ আধুনিক যুগ বুলি কও ৰাইট আৰু অসমৰ আধুনিক যুগ মানে সেইখিনি আকৌ কি হয় ব্ৰিটিছ কলোনিয়েল এৰা বুলি কও ব্ৰিটিছৰ উপনিবেশিক যুগ বুলি কোৱা হয় ক্লিয়াৰ Nabasot কৈছে who was the first editor of the Assamese periodical magazine Junaki Junaki হৈছে আমাৰ অসমৰ প্ৰথমখন মানে আমি ক'ব পাৰো যে সাময়িক আলোচনী মানে হিখন আৰু তো হে জোনাকী আলোচনীখন তেতিয়া কোনে কেতিয়া প্ৰকাশ কৰা হৈছিল 1889 ত আৰু এই যিখন জোনাকী 1889 ত কলকাতাৰ পৰা যিখন জোনাকী পাবলিশ হৈছিল ইয়াৰ প্ৰথম সম্পাদক কোন আছিল যিগৰাকী প্ৰথম সম্পাদক তেখেতৰ প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় তেখেতক কি বুলি কোৱা হয় প্ৰতিমাৰ খনিকৰ অৰ্থাৎ নিকনেম যদি আমাক খুধে কাক কি বুলি জানো কোনগৰাকী সাহিত্যিক কোনগৰাকী লিখকক আমি কি বুলি জানো কবি কি বুলি জানো তেতিয়া হলে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা ৰাইট চন্দ্ৰকুমাৰ আগৰৱালা তেখেত জোনাকীৰ প্ৰথম গৰাকী এডিটৰ আছিল সম্পাদক আছিল আৰু তেখেতকে প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় এতিয়া মই আপোনালোকক এটা হোমৱৰ্ক দিলো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কলে কাক কোৱা হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি যদি সুধে তেতিয়া হলে আমি কাক কম এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব ওকে কমেন্ট কৰি পেলে আপোনালোকে জনাব তিনি গৰাকী ব্যক্তি ত্ৰিমূৰ্তি মানে তিনি গৰাকী ব্যক্তি তো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কলে আমি কোন তিনি গৰাকী ব্যক্তিক গম পাও দেন আমাক কৈছে আমাৰ অসমৰ প্ৰথম যিখন আসামিজ ডিকশনাৰী ফাৰ্স্ট আসামিজ ডিকশনাৰী 1867 ত প্ৰকাশ হৈছিল আৰু সেইখন কোনে প্ৰকাশ কৰিছিল সেইখনৰ নাম কি হয় তেনেকেও সুধিব পাৰে ওকে আৰু এতিয়া আমাৰ অসমৰ যিখন অসমীয়া অভিধান আমাক এনেকে সুধে ন হেমকোষ ওকে আমি আতে যদি হেমকোষৰ কথা যদি কও হেমকোষৰ প্ৰণেতা কোন হয় হেমচন্দ্ৰ বৰুৱা হেমকোষৰ প্ৰণেতা কোন হয় হেমচন্দ্ৰ বৰুৱাই যিখন হেমকোষ প্ৰকাশ কৰিছিল এইখন আমি প্ৰথম বুলি যদি কও প্ৰথম আমাৰ অসমীয়াৰ বুৎপত্তিগত যদি অভিধান বুলি যদি আমাক খুধে যে প্ৰথম অসমীয়া বুৎপত্তিগত অভিধান নাইবা ফাৰ্স্ট মানে ইটিমোলজিক্যাল যদি আমাক যদি ডিকশনাৰী বুলি যদি কয় অসমীয়াৰ তেতিয়া হলে হ'ব হেমকোষখন আৰু এইখন 1901 চনত প্ৰকাশ পাইছিল কিন্তু প্ৰথমখন অসমীয়া অভিধান যিখন 1867 ত প্ৰকাশ পাইছিল ওকে সেইখন কোনে প্ৰকাশ কৰিছিল আমেৰিকান বাপ্টিষ্ট মিশনাৰী আছিল মাইলছ ব্ৰুনসন তেখেতৰ দ্বাৰা কি কৰা হৈছিল এইখন প্ৰকাশ কৰা হৈছিল আৰু এইখনৰ নাম আমি যদি চাও টাইটেলটো আমি যদি চাও ইয়াৰ টাইটেলটো কি আছিল এ ডিকশনাৰী ইন আসামিজ এণ্ড ইংলিশ ওকে ইয়াৰ টাইটেলটো আছিল এ ডিকশনাৰী ইন আসামিজ এণ্ড ইংলিশ ওকে কোনে প্ৰকাশ কৰিছিল মাইলছ ব্ৰুনসন ওকে তাৰ পাছত আমাক কৈছে which one is the first modern Assamese play আধুনিক অসমীয়া নাটক কোনখন নিম্নলিখিত কোনখন প্ৰথমখন আধুনিক অসমীয়া নাটক ওকে ইয়াতে এতিয়া জীৱনৰ বাটত যে কৈছে জীৱনৰ বাটত এখন উপন্যাস হয় নোবেল হয় আৰু এইখন লিখিছিল বিনা বৰুৱা এতিয়া বিনা বৰুৱা এটো ছদ্ম নাম ব্যৱহাৰ কৰিহে লিখিছিল বিৰিঞ্চি কুমাৰ বৰুৱা ওকে বিৰিঞ্চি কুমাৰ বৰুৱাই তেখেতে বিনা বৰুৱা ছদ্ম নামত তেখেতে জীৱনৰ বাটত এই নোবেলখন লিখিছিল
বিৰিঞ্চি কুমাৰ বৰুৱাই আৰু এটা ছদ্ম নাম ৰাচনা বৰুৱা নাম লৈ পেলাই তেখেতে কোনখন উপন্যাস লিখিছিলে এইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব তাৰপিছত আমাক কৈছে যে অসমৰ প্ৰথমখন অসমীয়া আধুনিক নাটক ঠিক আছে প্ৰথম অসমীয়া আধুনিক নাটক যদি কও সেইখন হয় ৰাম নৱমী এই যেখন ৰাম নৱমী এইখন লিখিছিলে গুণাভিৰাম বৰুৱাই ওকে এইখন কোনে কম্পোজ কৰিছিলে গুণাভিৰাম বৰুৱা আৰু এই ৰাম নৱমীখন উইডো ৰিমেৰেজ অৰ্থাৎ বিধৱা পুনৰ বিবাহক লৈ পেলাই ইয়াৰ মেইন যদি আমি টপিকটো যদি চাও যে ৰাম নৱমী বুলি কলে ৰামৰ তেনেকুৱা হেই নহয় যিখন প্ৰথম অসমীয়া আধুনিক নাটক সেইখন উইডো ৰিমেৰেজৰ ওপৰত লিখা হৈছিলে অৰ্থাৎ বিধৱা পুনৰ বিবাহৰ ওপৰত লিখা হৈছিলে এইখন লিখিছিলে গুণাভিৰাম বৰুৱাই অলমোস্ট 1857ত ওকে আৰু এইখন পাবলিশ কৰা হৈছিলে অলমোস্ট 1870 মানত 1870 চন মানত এইখন পাবলিশ কৰা হৈছিলে ওকে ক্লিয়াৰ তো এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকেও সুধিব পাৰে প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমীখন কোনে লিখিছিলে বা কিহৰ ওপৰত আধাৰিত আছিলে তেনেকেও সুধিব পাৰে তাৰপাছত কৈছে which of the following is considered as the first Assamese sonnet অসমৰ প্ৰথম তলৰ কোনটো প্ৰথম অসমীয়া সনেট বুলি গণ্য কৰা হয় সনেট মানে কি হয় যে 14টা লাইনৰ তেনেকুৱা এটা কবিতাৰ নিচিনা হয় আৰু প্ৰথম অসমীয়া সনেটটো কি হয় প্ৰিয়তমাৰ চিঠি ৰাইট এতিয়া এই যিটো প্ৰিয়তমাৰ চিঠি প্ৰথম অসমীয়া সনেট এই সনেটটো লিখিছিলে কোনে জোনাকী যুগৰে কবি কোনে লিখিছিলে হেমচন্দ্ৰ গোস্বামী ৰাইট হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিলে ইয়াতে এটা অপচনত এটা বস্তু দেখি আপোনালোকৰ মনত পৰিছে কিবা এটা মনত পৰিছে নে বনকুঁৱৰী দেখি কিবা মনত পৰিছে নে আমাৰ অসমৰ প্ৰথমটো ফাৰ্স্ট আসামিজ ৰোমান্টিক পয়েম বুলি যদি সোধে প্ৰথম অসমীয়া ফাৰ্স্ট আসামিজ ৰোমান্টিক পয়েম বুলি যদি কয় প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি যদি কয় বনকুঁৱৰী কোনে লিখিছিলে চন্দ্ৰ কুমাৰ আগৰৱালা ওকে চন্দ্ৰ কুমাৰ আগৰৱালা তেখেতৰ দ্বাৰা লিখা হৈছিল এইটো ওকে আৰু এটা দেখি কিবা মনত পৰিছে জ্ঞানমালিনী লিখিছিলে মফিজউদ্দিন আহমদ হাজৰিকা ওকে এইটো কোনে লিখিছিলে মফিজউদ্দিন আহমদ হাজৰিকা আৰু সেই কাৰণে কবিতা এটা হয় সেই কাৰণে মফিজউদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনীৰ কবি বুলি কোৱা হয় আমাক যদি এতিয়া সোধে যে কাক আমি জ্ঞানমালিনীৰ কবি বুলি কও মফিজউদ্দিন আহমদ হাজৰিকা কিহৰ কাৰণে তেওঁৰ কবিতা জ্ঞানমালিনীৰ কাৰণে ওকে তাৰপাছত কৈছে which city is famous for rock garden হিলৰ বাগিচা বা সিম্পলি আমি rock garden যদি কও rock gardenৰ বাবে কোনখন চহৰ বিখ্যাত আমাক সুধিব পাৰে rock garden খনক আমি আকৌ কি বুলি জানো ওকে তাৰ উপৰি কোনে এখন বনাইছিলে নেক চান্স চাইনি বুলিও কোৱা হয় নেক চান্স এই যিখন ৰক গাৰ্ডেন আছে এইখনক আমি কি বুলি কও নেক চান্দ চাইনিজ ৰক গাৰ্ডেন বুলিও কোৱা হয় তাৰ মানে যোনে বনাইছিলে তেখেতৰ নামে হৈছে নেক চান্দ তেখেতে কি কৰিছিলে অলমোস্ট 1957 মানত তেখেতে এগৰাকী গভৰ্ণমেণ্ট অফিচাৰ আছিলে তো তেওঁৰ যিখিনি আজৰি সময় থাকে সেই আজৰি সময়ত তেখেতে চণ্ডীগড়ত তেখেতে এখন হিলৰ বাগিচা বনাইছিলে আৰু সেই হিলৰ বাগিচাখন মানে তাৰ এটা খুব ফেমাস এখন ৰক গাৰ্ডেন হয় ওকে তাৰপিছত এটোটো ইজি হয় The Jallianwala Bagh Massacre of 1919 অৰ্থাৎ 1919 চনৰ যিটো জালিয়ানৱালা বাগ হত্যাকাণ্ড হৈছিলে এই হত্যাকাণ্ডটো কোত হৈছিলে 1919 চনৰ কেতিয়া হৈছিলে আকৌ 13 এপ্ৰিলত হৈছিলে ৰাইট তো 13 এপ্ৰিল 1919 কোত হৈছিলে অমৃতসৰ অৰ্থাৎ পঞ্জাবৰ অমৃতসৰত হৈছিলে আৰু ইয়াতে যিগৰাকী পুলিচ কমিশনাৰ আছিলে তেখেতৰ নাম কি হয় যোনে এই মানুহখিনিৰ ওপৰত অৰ্থাৎ জালিয়ানৱালা বাগত যিখিনি মানুহ বৈশাখীৰ টাইমত সমবেত হৈছিলে তেওঁলোকক যে ফায়াৰিঙৰ যে অৰ্ডাৰ দিছিলে অৰ্ডাৰ দিয়া ব্যক্তিগৰাকী কোন হয় ডায়াৰ তাৰ পাছত ডায়াৰৰ ওপৰত এখন কমিটি এখন বনোৱা গৈছিলে জাস্ট ভেকো ভাওনা বুলি আমি ক'ব পাৰো ডায়াৰক কোনো মানে দোষী বুলি সাব্যস্ত নকৰিলে সেই কমিটিখনে আৰু সেই কমিটিখনক কি বুলি কোৱা হয় হান্টাৰ কমিটি বুলি কোৱা হয় ওকে তাৰ পাছত কৈছে why is India called a republic এতিয়া আমাৰ যে প্ৰিয়াম্বল আছে আমাৰ যে প্ৰস্তাৱনা আছে আমাৰ প্ৰস্তাৱনাত কেনেকুৱাকে আমাৰ ইণ্ডিয়াখনক বুজোৱা গৈছে ফাৰ্স্ট লাইনটোৱে আছে we the people of India having solemnly resolved to constitute India কেনেকুৱা টাইপত কৈছে যে sovereign socialist
সেকুলাৰ ডেমক্ৰেটিক এণ্ড ৰিপাব্লিক অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখনক ৰিপাব্লিক বুলি কৈছে গণৰাজ্য বুলি কৈছে ৰিপাব্লিক মানে কি বুজায় ৰিপাব্লিক ৱৰ্ডটোৱে কি বুজায় আমি ভাৰতবৰ্ষখনক কিয় ৰিপাব্লিক বুলি কওঁ বিকজ আমাৰ ভাৰতৰ যিগৰাকী হেড অফ দ্য ষ্টেট বুলি কোৱাৰ লগে লগে অৰ্থাৎ ইয়াতে ষ্টেট মানে এখন ৰাষ্ট্ৰৰ কথা বুজাইছে এণ্ড হেড অফ দ্য ষ্টেট দ্যাট মিনছ ইয়াতে প্ৰেচিডেণ্ট গৰাকীৰ কথা কৈছে সেই প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি গৰাকীক আমি আমাৰ যিখিনি ভাৰতীয় নাগৰিক তেওঁলোকে ইলেক্ট কৰে এটা ফিক্স টাৰ্মৰ কাৰণে কিমান বছৰৰ কাৰণে 5 বছৰৰ কাৰণে এতিয়া চাওক আমি বাৰু বাই দ্য পিপল মানে এতিয়া আমিতো প্ৰেচিডেণ্টৰ ইলেকশ্যনত পাৰ্টিচিপেট নকৰো বাট আমি যে লোকসভাৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰো আমি যে বিধানসভাৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰো তেওঁলোকে আমি যাক ইলেক্ট কৰিম আমি যাক চুজ কৰিম তেওঁলোকে গৈ পেলাই নেক্সট আমাৰ ভাৰতৰ যিগৰাকী হেড অফ দ্য ষ্টেট হ'ব ৰাষ্ট্ৰপতি গৰাকীৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰে তো ইয়াতে অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ আৰু অপশ্যনটো কি কৈছিলে দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল ৰাষ্ট্ৰৰ মুৰব্বী জনসাধাৰণে নিৰ্বাচন কৰে এইটো হৈ যাব কাৰেক্ট আনসাৰ সেয়েহে আমি কি বুলি কওঁ ৰিপাব্লিক বুলি কওঁ ওকে দেন আন্ডাৰ হুইচ আৰ্টিকল জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ এটা দিয়া হৈছিলে আৰু সেই আৰ্টিকলটো আমি কি কওঁ আৰ্টিকল সেইটো ৰিমুভ হৈ গৈছে তাৰ ওপৰত মুভিও আছে ৰাইট তো আৰ্টিকল কিমান হয় জম্মু এণ্ড কাশ্মীৰৰ লগত কোনটো আৰ্টিকল জড়িত হৈ আছে জম্মু এণ্ড কাশ্মীৰ ৰাজ্য যিখন আছিলে এতিয়াতো ইউনিয়ন টেৰিটৰী ৰাজ্যখন যেতিয়া আছিলে বিশেষ মৰ্যাদা কোনটো আৰ্টিকলে দিছিলে আৰ্টিকল 370 ৰাইট আৰ্টিকল 370 অফ দ্য কনষ্টিটিউশ্যন আমাৰ সংবিধানৰ আৰ্টিকল 370 এ দিছিলে এতিয়া এই যেটো আৰ্টিকল 371 ন এই আৰ্টিকল 371 টোৱে কি কৰে আমাৰ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰে এটা টেম্পৰাৰী ট্ৰানজিশনাল টাইম পিৰিয়ডৰ কাৰণে কিছুমান স্পেশাল পাৱাৰ প্ৰভাইড কৰে ফৰ এক্সাম্পল আমি যদি আৰ্টিকল 371 বিৰ কথা যদি কওঁ ইয়াতে অসমৰ কথা কোৱা হৈছে অৰ্থাৎ অসমক কিছুমান স্পেশাল প্ৰভিজন দিয়া হৈছে আৰু হেতু কোড আছে আৰ্টিকল 371 বিট আছে ৰাইট আৰ্টিকল 371 এৰ কথা যদি কওঁ ইয়াতে কাক কোনখন ৰাজ্যক স্পেশাল প্ৰভিজন দিয়া হৈছে নাগালেণ্ড ওকে আমি নৰ্থ বেলেগ আছে মহাৰাষ্ট্ৰ তাৰপাছত গুজৰাট সেইবোৰ বেলেগ অন্ধ্ৰ প্ৰদেশ সেইবোৰ তেলেংগানা আমি যদি ইয়াতে যদি নৰ্থ ইষ্টৰ খিনি যদি আমি চাই থৈ দিওঁ তাৰ পাছত আৰ্টিকল আমি 371 সিৰ কথা যদি কওঁ ইয়াতে যেনেকুৱাকে মণিপুৰৰ কথা কোৱা হৈছে মণিপুৰ ৰাজ্যখনক স্পেশাল মৰ্যাদা প্ৰদান কৰা হৈছে দেন আৰ্টিকল 371 এফৰ কথা যদি কওঁ ইয়াতে সিকিমৰ কথা কোৱা হৈছে আৰ্টিকল 371 জিৰ কথা যদি কওঁ ইয়াতে মিজোৰামৰ কথা কোৱা হৈছে তো এনেকুৱাকে কি হয় আমাৰ ভাৰতবৰ্ষৰ কিছুমান ৰাজ্য স্পেশাল প্ৰভিজন বা স্পেশাল বা হেতুত টেম্পৰাৰী হয় এণ্ড ট্ৰানজিশন হয় তেনেকুৱা কিছুমান স্পেশাল পাৱাৰ প্ৰভাইড কৰে আৰ্টিকল 371 এ ওকে ঠিক আছে আমি এইবোৰ পিছত পঢ়িম বাৰু ভালকে তেন আমাক কৈছে প্ৰেজেন্ট পঞ্চায়তী ৰাজ এক্ট অফ আসাম ইজ নন এজ বৰ্তমান অসমৰ যিখন পঞ্চায়তী ৰাজ আইন হয় আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল বা 11 স্কেডিউলত পঞ্চায়তী ৰাজৰ কথা কোৱা হয় ৰাইট তো হে 11 স্কেডিউলত পঞ্চায়তী ৰাজটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল 73rd Constitutional Amendment Act 1992 right আৰু সেই মৰ্মে 1994ত আমাৰ অসমৰ যিখন পঞ্চায়তী ৰাজ এক্ট হয় সেইখন তেনেকে ইমপ্লিমেন্ট হয় আৰু সেইখনক আমি কি বুলি কওঁ বৰ্তমানৰ আমাৰ অসমৰ পঞ্চায়তৰ লগত জড়িত আইনখন পঞ্চায়তী ৰাজৰ লগত জড়িত আইন আসাম পঞ্চায়তী ৰাজ 1994 ওকে এই যিখন আইন এই যিখন এক্ট এইখনৰ ওপৰত বেস কৰি পেলাই আমাৰ বৰ্তমানৰ অসমৰ যিটো তিনিটা পঞ্চায়তৰ যিটো তিনিটা টায়াৰ 3 টায়াৰ পঞ্চায়ত সিস্টেম পাও তিনি তৰপীয় বা তিনি স্তৰৰ যিটো পঞ্চায়ত গাঁও পঞ্চায়তৰ বা যিটো পঞ্চায়তী ৰাজ আমি সিস্টেম পাও হেতু গঠিত হৈ আছে যেনেকে এই 3 টায়াৰ পঞ্চায়তৰ কথা আমি যদি কওঁ তিনি তৰপীয় পঞ্চায়তী ৰাজৰ কথা আমি যদি কওঁ 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেমৰ কথা আমি যদি কওঁ তেতিয়া হলে ইয়াতে কি আছিলে গাঁও পঞ্চায়ত আছিলে আঞ্চলিক পঞ্চায়ত আছিলে আৰু কি আছিলে গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু কি হয় জিলা পৰিষদ ওকে তো গ্ৰাম পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু এফালে কি আছিলে জিলা পৰিষদ ওকে সো এই কেইটা হৈছে এই যে 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেম তো ইয়াৰ আন্ডাৰত আহে ওকে তাৰ পাছত ইয়াতে SECC stands for SECC কি বুজায়
যেটো 2011 চনৰ সেন্সাছত কন্ডাক্ট কৰা হৈছিল 2011 চনৰ সেন্সাছৰ লগত জড়িত socio-economic and caste census SCCE stands for socio-economic and caste census যেটো 2011 চনৰ যিখন লোকপিয়ল হৈছিল সেন্সাছ তাত এটো আছিল ওকে দেন কৈছে which of the following program are not implemented by Panchayat and Rural Development Department in Assam আমাৰ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তলৰ কোনটো ৰূপায়ণ নকৰে ওকে কোনটো ৰূপায়ণ নকৰে বুলি কৈছে মনৰেগা তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ প্ৰধানমন্ত্ৰী তাৰপিছত ইফালে আমি যদি এটো হৈ গল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দেন এটো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰু এটো আমি যদি NSAP এটো আমি যদি চাও এটো হৈ গল ন্যাশনাল সোশ্যাল অ্যাসিস্ট্যান্ট রোজগার এই গুটেই কেইটাৰ ভিতৰত আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেন্টৰ দ্বাৰা ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ দ্বাৰা কোনটোক ইমপ্লিমেন্ট কৰা নহয় বুলি কৈছে আমি ইয়াতে যদি চাও তেতিয়া হলে ইয়াতে যেটো প্ৰধানমন্ত্ৰী অপশন সি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আছে এটো কি হয় পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্টৰ দ্বাৰা কৰা নহয় ওকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ কথা যদি কও অৰ্থাৎ আমাৰ অলমোস্ট এটো ইমপ্লিমেন্ট কৰা হৈছিল 2000 চন মানত অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ আমি অসমৰ কথা যদি কও ভাল ৰাস্তাসমূহৰ মাজত এটা ভাল কানেকচন বনাবৰ কাৰণে অসমৰ ভিতৰৰো হ'ব পাৰে বা হেবোৰ আকৌ বেলেগ বেলেগ কান্ট্ৰিৰ লগত গুটেই দেশখনৰ লগত এটা ভাল ৰোড কানেকচন এটা বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এটো লঞ্চ কৰা হৈছিল মনৰেগাৰ কথা আমি যদি চাও এটো হৈছে মনৰেগাৰ ফুল ফৰ্ম হৈছে মহাত্মা গান্ধী ন্যাশনাল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট ওকে তো এটোক আমি সিম্পলি মনৰেগা বুলি কও এই যেটো মনৰেগা হয় এটোক ইমপ্লিমেন্ট কৰা হৈছিল অলমোস্ট 2005 চন মানত কাৰ দ্বাৰা গভৰ্নমেন্ট অফ ইন্ডিয়াৰ দ্বাৰা ওকে ভাৰত চৰকাৰৰ দ্বাৰা আৰু ইয়াৰ দ্বাৰা কি কোৱা হৈছিল যিখিনি গ্ৰাম্য অঞ্চলত থকা যিখিনি লোক আছে তেওঁলোকে যদি গ্ৰাম্য অঞ্চলত থকা লোকসকলে যদি ধৰি লও তেওঁলোকৰ জীৱিকাৰ কাৰণে তেওঁলোকে যদি বা তেওঁলোকৰ হাতত যদি কোনো ধৰণৰ কাম নাই ওকে তেওঁলোকৰ হাতত যদি কোনো জব নাথাকে তেতিয়া হলে চৰকাৰে তেওঁলোকক কিছু সময়ৰ ভিতৰত তেওঁলোকক জব দিব লাগিব আৰু এনেকুৱাকে কোৱা হৈছিল যে গ্ৰাম্য অঞ্চলৰ বা ইয়াৰ মনৰেগাৰ আন্ডাৰত যদি চাও গ্ৰাম্য অঞ্চলৰ যিসকল লোক আছে ৰুৰেল যিখিনি লোক আছে তেওঁলোকক 100 দিনৰ চৰকাৰে তেনেকুৱাকে নিয়োগ দিব আৰু হেতু যেটো 100 দিনৰ নিয়োগ যেটো দিব 100 ডেজ অফ ওয়েজ এমপ্লয়মেন্ট তাতে চৰকাৰে এনেকুৱা নহয় এনে হে কৰিব তাতে এটা ওয়েজ কিবা এটা তেওঁলোকক পে কৰিব লাগিব আৰু এটো কি হয় এটো এটা লিগেল এটা গ্যাৰান্টি অৰ্থাৎ আইনী ভাবে এটো সুনিশ্চিত কৰে যে তেনেকুৱাকে 100 ডেজৰ কাৰণে প্ৰতি বছৰে তেনেকে দিব ওকে সো এটো ইয়াতে আমি যদি চাও মনৰেগাটো মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন সুধি থাকে then আমাক কৈছে which of the following organization or department is involved in developing and nurturing self help groups in Assam self help group that means আত্মসহায়ক গোটৰ কাৰণে কোনটো ডিপাৰ্টমেন্ট জড়িত হৈ আছে তো ইয়াতে আমি যদি চাও self help গ্ৰুপৰ কথা যদি কোৱা হয় তেতিয়া হলে ডিপাৰ্টমেন্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল তো নহয় ডিপাৰ্টমেন্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল নহয় তাৰ পাছত ইয়াতে যদি চাও ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত নহয় ইয়াতে কি হ'ব আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছন সোসাইটি এটো সেলফ হেল্প গ্ৰুপ আমাৰ অসমৰ যেটো সেলফ হেল্প গ্ৰুপ আছে সেইবোৰৰ লগত কি হয় হেবোৰৰ বিকাশ আৰু লালন পালনৰ নাৰ্চাৰিংৰ লগত জড়িত হয় দেন মনৰেগাৰ কথা সুধিছে যে মনৰেগাৰ তলৰ কোনটো মনৰেগাৰ মূল বৈশিষ্ট্য নহয় বুলি কৈছে ওকে মূল বৈশিষ্ট্য নহয় আমি চাব লাগে আনসাৰ আপোনালোকে কৰিব পাৰিবনে এটাটো আমি দেখিলো যে 100 days of employment for each rural household that has registered for employment এটো আমি দেখিলো হয় work to be executed using manual labor contractors prohibited from এটো আপোনালোকে ট্রাই কৰিবচোন কি হয় এবাৰ চাই পেলাই অলপমানটো মই কোলো কোনটো নহয় নোৱাৰিলেও কথা নাই নেক্সট পাৰ্টটো আনিম ন তেতিয়া মই কৈ দিম ইয়াৰ আনসাৰটো কি হয় এইখিনিতে মই আপোনালোকক জনাব বিচাৰো যে আপোনালোকে যেনেকৈ স্কৰডিমি আসামত মোৰ ক্লাছটো চাই আছে ঠিক তেনেকুৱাকে এসএসসি আৰআৰবি যদি আপোনালোকে ইংলিশত আপোনালোকে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে আমাৰ আৰু এটা চেনেল আছে স্কৰডিমি ভাৰত ওকে হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি থব পাৰে এপিএসসি ইউপিএসসি কাৰণে আপোনালোকে স্কৰডিমি আইএল চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু আপোনালোকৰ যদি ভাইটি ভন্টি কোনোবা কাজিন কোনোবা আছে যিখিনিয়ে বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এফালে স্কুলৰ কাৰণে পঢ়ি আছে নিট জেডব্লিউ কাৰণে তেতিয়া আপোনালোকে এক স্কুল দ্য লাৰ্নিং এপ যেটো আছে সেই আমাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ওকে
তাৰপিছত আমাক কৈছে যে which one of the following is not required to make a self help group eligible for financial assistance অৰ্থাৎ যিবোৰ আত্মসহায়ক গোট আছে তেওঁলোকক আৰ্থিক সাহায্যৰ বাবে যোগ্য কৰি তুলিবলৈ কোনটোৰ প্ৰয়োজন নাই বুলি কৈছে গোটেইকেইটা অপচন চাওক আৰু তাৰ ভিতৰত ৰেগুলাৰ কালচাৰেল ইভেন্টছ এনেকুৱা কিবা থাকিব লাগিব বুলি তেনেকুৱা এইবোৰৰ এইটো কোনো যোগ্যতাৰ ভিত্তিত নপৰে ওকে দেন কৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰান্টি দ্যাট মিন্স মনৰেগাৰ কথা কৈছে এই এখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিলে 2006 চনৰ 2 ফেব্ৰুৱাৰীৰ পৰা এই মনৰেগাখন কাৰ্যকৰী হৈছিলে ওকে PRA technique stands for PRA কি বুজায় PRA মানে কি হয় এতিয়া PRA কি হয় PRA এর মিনিং টু কি হয় হেতু একচুয়ালি কি বুজায় আমি আতে যদি চাও PRA মানে PRA এর মিনিং টু প্ৰথম জানিব লাগিব তাৰ পাছত PRA কি হয় হেতু বস্তু আমি জানিব লাগিব ওকে ইয়াৰ আনসাৰটো কি হৈ যাব পাৰ্টিসিপেটৰী ৰুৰেল এপ্ৰাইজেল PRA টো একচুয়ালি এনেকুৱা এটা টেকনিক হয় বা এনেকুৱা এটা মেথড হয় যেটো ইউজ কৰি পেলাই যিখিনি ৰুৰেল বা যিখিনি ভিলেজ লাইফ আছে তেওঁলোকৰ যিবোৰ প্ৰবলেমছ আছে লোকেল মানুহখিনিক ইনভলভ কৰি পেলাই ডাইৰেক্টলি লোকেল মানুহখিনিক ইনভলভ কৰি হেখিনি বুজিব পাৰি আৰু হেতুৱে হৈছে সিম্পল থুলমুলকে পাৰ্টিসিপেটৰী ৰুৰেল এপ্ৰাইজেল টেকনিক বা সিম্পলি PRA টেকনিক এতিয়া এই কোৱেশ্চনটো লাষ্ট কোৱেশ্চন এটো মই আপোনালোকৰ কাৰণে ৰাখিছো মিনিমাম সাইজ অফ দা হাউস আন্ডাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰৰ ন্যূনতম আকাৰ কিমান হ'ব লাগিব বুলি কৈছে এটো লাষ্ট কোৱেশ্চন আৰু এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক ওকে বাকি আমাৰ ক্লাছৰ আপডেটৰ কাৰণে আপোনালোকে স্কৰডিমি আসাম চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ক্লাছৰ PDF কাৰেন্ট এফেয়াৰ্স লগতে GK with ৰিমজিম মেম এই টেলিগ্ৰাম চেনেলটো আপোনালোকে PDF বা মোৰ ক্লাছৰ নোটিফিকেশনৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ঠিক আছে সো আজিলে ইয়াতে এৰিছো দেন আপোনালোকক হিয়াৰে পাৰ্ট 2 ত লগ পাম আজি ক্লাছত যদি কিবা প্ৰবলেম পাইছে তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত জনাই দিব বেছি স্পিড হলেও জনাই দিব কাৰণ কেতিয়াবা স্পিড হৈ যায় মোৰ হেতু মই নিজেও কও বাৰু পঢ়াই থাকিলে মই মানে উলাই যায় যে মই বহুত স্পিডত গুছি গলো ওকে কিবা প্ৰবলেম থাকিলে জনাব ভালকে পঢ়ি থাকক বস্তুবোৰ পঢ়ি থাক এক্সাম কেতিয়া আহিব কি আহিব হেতু পিছৰ কথা বাকি আমি এতিয়াৰ পৰা পঢ়িব লাগিব পঢ়ি উঠি ৰিভাইজ কৰিব লাগিব ৰাইট প্ৰেক্টিস কৰিব লাগিব নহলে এবাৰ পঢ়ি থৈ দিলে বস্তু কেতিয়াও মনত নাথাকে ভালকে থাকক ভালকে পঢ়ি থাকক নিজৰ স্বাস্থ্যৰো ধ্যান ৰাখক আজিলে আহিছো থ্যাংক ইউ সো মাচ আশা কৰো আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে